যুদ্ধবিৰতি হৈছে আৰু এই আক্ৰমণৰ পৃষ্ঠপোষক আছিল কিন্তু আমেৰিকাই আৰু সেই আমেৰিকাৰ হস্তক্ষেপতে হঠাৎ যুদ্ধবিৰতি আহিল ইৰাণ আৰু ইজৰাইলৰ মাজত কিন্তু আন এক আতংক এই মুহূৰ্তত সন্মুখলৈ আহিছে পাকিস্তানৰ বাবে পাকিস্তানৰ সন্মুখত যেন এক বিপদ এই মুহূৰ্তত সৃষ্টি কৰিছে ইজৰাইলে কাৰণ ইৰাণ আক্ৰমণৰ পিছত এইবাৰ লক্ষ্য হৈছে পাকিস্তান এইবাৰ ইজৰাইলে লক্ষ্য কৰি লৈছে ইছলামাবাদত থকা পাকিস্তানৰ পৰমাণু অস্ত্ৰ ভাণ্ডাৰ আৰু যাৰ বাবে অতি শীঘ্ৰেই পাকিস্তানৰ পৰমাণু ভাণ্ডাৰত আক্ৰমণ কৰিবলৈ সাজু হৈছে ইজৰাইল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এই মুহূৰ্তৰ আন এক উদ্বেগজনক বিষয় যুদ্ধৰ আন এক খবৰ এই মুহূৰ্তত লৈ আহিছো হেয়া হৈছে যে পৰমাণু অস্ত্ৰ ভাণ্ডাৰে নিদ্ৰাহৰণ কৰিছে ইজৰাইলৰ নিদ্ৰাহৰণ কৰিছে আমেৰিকাৰ এই পৰমাণু অস্ত্ৰ ভাণ্ডাৰ কোনো এখন ইছলামিক দেশত যাতে থাকিব নোৱাৰে তাৰ বাবে সেই নিশ্চয়তা আনিবৰ বাবে ইজৰাইল এই মুহূৰ্তত উঠি পৰি লাগিছে ইহুদি ৰাষ্ট্ৰখনৰ প্ৰতি যাতে কোনো ধৰণৰ ভাবুকি আহিব নোৱাৰে ইছলামিক বোমাৰ পৰা আৰু তাকে নিশ্চিত কৰিবৰ বাবে ইৰাণৰ পিছত লক্ষ্য হ'ব পাৰে এইবাৰ পাকিস্তান এই কথা ইজৰাইলৰ এগৰাকী প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এক জেণ্ডেলত প্ৰকাশ কৰিছে আৰু ইংগিত প্ৰদান কৰিছে যে অতি শীঘ্ৰেই ইজৰাইলে আক্ৰমণ কৰিব পাৰে পাকিস্তানৰ পৰমাণু অস্ত্ৰ ভাণ্ডাৰত কাৰণ পাকিস্তানে এই পৰমাণু অস্ত্ৰ ভাণ্ডাৰৰ দোহাই দি বিভিন্ন দেশক ব্ল্যাকমেইল কৰি আহিছে আৰু তাৰ ভিতৰত ভাৰতৰ নাম ল'বই লাগিব ভাৰতক দীৰ্ঘদিন ধৰি পাকিস্তানে এই পৰমাণু অস্ত্ৰ ভাণ্ডাৰৰ জৰিয়তে ব্ল্যাকমেইল কৰি আহিছে পৰমাণু আক্ৰমণ কৰা হ'ব বুলি ভাৰতক বিভিন্ন সময়ত হকিয়নি প্ৰদান কৰি আহিছে পাকিস্তানে আৰু সেই পাকিস্তানৰ এইবাৰ স্বৰূপ সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰিছে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লোৱাৰ পিছত পাকিস্তানৰ যিসমূহ পৰমাণু ঘাটি আছিল ৰাৱালপিণ্ডিত থকা পৰমাণু ঘাটিটো আনকি ভাৰতৰ সেই সামৰিক অভিযানে আঘাত হানিবলৈ সক্ষম হৈছিল আৰু সেই পৰমাণু অস্ত্ৰধৰ পাকিস্তান সেই পাকিস্তানৰ পৰমাণু অস্ত্ৰ ভাণ্ডাৰ এইবাৰ লক্ষ্য কৰি লৈছে ইজৰাইলে কাৰণ ইজৰাইলৰ এটাই লক্ষ্য ইছলামিক ৱৰ্ল্ডত কোনো এখন দেশেই যাতে পৰমাণু অস্ত্ৰৰে শক্তিশালী হ'ব নোৱাৰে পৰমাণু অস্ত্ৰৰ ক্ষমতাশালী যাতে কোনেও হ'ব নোৱাৰে তাৰ বাবে ইৰাণ আক্ৰমণ কৰিছিল যোৱা 13 জুনত ইজৰাইলে 13 জুনৰ পুৱতি নিশা ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটি ফাৰ্ডো পাৰমাণৱিক ঘাটি ইছফাহান পাৰমাণৱিক ঘাটি আৰু নাটানছ পাৰমাণৱিক ঘাটিত বৃহৎ আক্ৰমণ চলাই যুদ্ধৰ ঘোষণা কৰিছিল এজনকৈ ইৰাণৰ প্ৰায় 10 জনকৈ শীৰ্ষস্থানীয় সেনা বিষয়া সেনা প্ৰধানক হত্যা কৰিছিল পৰমাণু বিজ্ঞানীক হত্যা কৰি যুদ্ধৰ ঘোষণা কৰিছিল আৰু তাৰ পিছত শুকুৰবাৰে নিশাৰ পৰাই অৰ্থাৎ 13 জুনৰ নিশাৰ পৰাই ইৰাণে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছিল ইজৰাইলৰ ওপৰত এনেকুৱা প্ৰত্যাক্ৰমণ যে ইজৰাইলে থৰকাচুটি হেৰুৱাইছিল ইৰাণৰ প্ৰত্যাক্ৰমণ প্ৰত্যক্ষ কৰি আৰু তাৰ পিছত আমেৰিকাই জপিয়াই পৰিছিল 22 জুনত মধ্যপ্ৰাচ্যৰ এই সংঘাতত ইৰাণ ইজৰাইলৰ মাজত সোমাই পৰিছিল আমেৰিকা আৰু আমেৰিকায়ো ইজৰাইলৰ পথ অনুকৰণ কৰি তিনিটাকৈ সামৰিক ঘাটিত ইৰাণত চলাইছিল আক্ৰমণ বহি নাথাকিল ইৰাণ আমেৰিকাৰ সামৰিক ঘাটিটো চলালে ইৰাণে প্ৰত্যাক্ৰমণ এইবাৰ পিছে ইজৰাইল এই যুদ্ধবিৰতিৰ সময়ছোৱাত এই পৰিকল্পনা গ্ৰহণ কৰাৰ এটা ইংগিত প্ৰদান কৰিছে ইজৰাইলৰ প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী হৈছে মেইৰ মাছৰি ইজৰাইলৰ প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী মেইৰ মাৰ্চিয়ে এটা এক জেণ্ডেলত পোষ্টত স্পষ্টকৈ উল্লেখ কৰিছে শেহতীয়াকৈ যে এইবাৰ ইজৰাইলে আক্ৰমণ কৰিব ইছলামাবাদত থকা পাকিস্তানৰ পৰমাণু ঘাটিত আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া তীব্ৰ আতংক বিৰাজ কৰিছে ইছলামাবাদত আৰু যাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এই মুহূৰ্তত শাহবাজ শৰীফে এক জৰুৰী নিৰাপত্তা বৈঠকৰ আহ্বান কৰা পৰিলক্ষিত হৈছে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাজনিত এক জৰুৰী বৈঠকৰ আহ্বান কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে দীৰ্ঘদিন ধৰি পাকিস্তানৰ পৰমাণু অস্ত্ৰ ভাণ্ডাৰৰ কুচকাৱাজক লৈ বিভিন্ন ধৰণৰ আপত্তি দৰ্শাই আহিছিল বিশেষকৈ
পাকিস্তানৰ সেনাৰ জেনেৰেলৰ হাতত পৰমাণু অস্ত্ৰ ভাণ্ডাৰ মজুত থকা বিষয়টোত প্ৰবল আপত্তি কৰি আহিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে আনহাতে পাকিস্তান যে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক সেই কথা বাৰে বাৰে কৈ আহিছে বেঞ্জামিন নেতানেহুৱে বিশেষকৈ পেহেলগাম কাণ্ডৰ সময়ছোৱাত পাকিস্তানে যি ভূমিকা গ্ৰহণ কৰিছিল পাক সমৰ্থিত সন্ত্ৰাসবাদী লস্কৰী তৈবাই যি আক্ৰমণ চলাই 26 জনকৈ পৰ্যটকৰ প্ৰাণ লৈছিল সেই কাণ্ডটো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে আৰু ভাৰতৰ পক্ষত থিয় হৈ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা প্ৰতিটো অভিযানক সমৰ্থন কৰি গৈছিল বেঞ্জামিন নেতানেহুৱে আৰু সেই পাকিস্তানক লৈ দীৰ্ঘদিনৰ পৰা সৰব হৈ আছে বেঞ্জামিন নেতানেহু বা ইজৰাইল চৰকাৰ 80 দশকতো পাকিস্তানৰ পৰমাণু অস্ত্ৰ ভাণ্ডাৰ আক্ৰমণ কৰা হ'ব বুলি ইজৰাইলে সকিয়নি প্ৰদান কৰিছিল এইবাৰ আকৌ পাকিস্তানৰ বিৰুদ্ধে এনেদৰে এটা ব্লুপ্ৰিন্ট প্ৰস্তুত কৰাৰ খবৰ আহিছে ইজৰাইলৰ ফালৰ পৰা কেৱল পাকিস্তানেই নহয় পাকিস্তান ইৰাণ এই সমূহ দেশ অত্যন্ত বিপদজনক দেশ বুলি অভিহিত কৰিছিল বেঞ্জামিন নেতানেহুৱে কাৰণ এই সমূহ দেশৰ সমৰ্থন পাই কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে এটাৰ পিছত আনটো সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠন এই সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনসমূহক পৃষ্ঠপোষকতা কৰি আহিছে ইৰাণ পাকিস্তানৰ দৰে বিপদজনক দেশসমূহে যিয়ে নেকি সমগ্ৰ বিশ্বৰ বাবে ভাবুকিৰ সৃষ্টি কৰি আহিছে গতিকে সন্ত্ৰাসবাদক লালন পালন কৰি অহা সন্ত্ৰাসবাদক হাৰ পানী যোগাই অহা এইসমূহ দেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত সদায় আগ্ৰহী ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু আৰু সেইবাবে ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাই এইবাৰ পাকিস্তানক টাৰ্গেট কৰাৰ দৰে এটা ইংগিত প্ৰদান কৰিছে ইজৰাইলৰ প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী মেইৰ মাষ্ট্ৰীৰ সেই পোষ্টত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এইবাৰ ইজৰাইলে পাকিস্তানৰ ইছলামাবাদত থকা বিশেষকৈ ৰাৱালপিণ্ডিত থকা সেই ঘাটিত আক্ৰমণ কৰাৰ এটা কথা উল্লেখ কৰা হৈছে অস্ত্ৰ ভাণ্ডাৰলৈ ইছলামাবাদৰ অস্ত্ৰ ভাণ্ডাৰলৈ হাত মেলিব পাৰে এইবাৰ ইজৰাইলে এই ইংগিত এই মুহূৰ্তত প্ৰদান কৰা হৈছে আৰু সেইবাবে ইজৰাইলৰ এইবাৰ স্পষ্ট লক্ষ্য হ'ব পৰমাণু বোমাসমূহ ধ্বংস কৰা আৰু সেই পৰমাণু বোমাসমূহ ধ্বংস কৰাৰ এইবাৰ পণ লৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে এই কথা স্পষ্টকৈ সেই এক্সহেণ্ডেলত ইজৰাইলৰ উপ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাত ইছলামাবাদত এতিয়া আতংক বিয়পি পৰিছে আৰু যাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নিৰাপত্তা সংক্ৰান্তীয় এক জৰুৰী বৈঠকৰ আহ্বান কৰি এই বিষয়ত আলোচনাত মিলিত হৈছে কাৰণ আমি পুনৰ জনাইছো ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যথেষ্ট আপত্তি দৰ্শাই আহিছিল কাৰণ পাকিস্তানৰ সেনাৰ জেনেৰেলৰ হাতত পৰমাণু অস্ত্ৰ পৰমাণু বোমা থকাটো কেতিয়াও নিবিচাৰে ইজৰাইলে আৰু এয়া ঘোৰ বিৰোধী ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু আৰু ইৰাণ বা পাকিস্তানৰ দৰে দেশসমূহে সন্ত্ৰাসবাদক প্ৰত্যক্ষভাৱে সহায় কৰি আহিছে সন্ত্ৰাসবাদী কাৰ্যকলাপত প্ৰত্যক্ষভাৱে ইন্ধন যোগাই আহিছে আৰু যাৰ বাবে এই বিপদজনক দেশসমূহৰ আশীৰ্বাদত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে সন্ত্ৰাসবাদী সংগঠন যিয়ে সমগ্ৰ বিশ্বৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে গতিকে এনে সময়ত প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ মন্তব্যই ইছলামাবাদৰ বাবে যেন এক দুঃসংবাদ এই মুহূৰ্তত কঢ়িয়াই আনিছে কাৰণ যদি চোৱা হয় আমেৰিকাৰ ইয়াত নিশ্চিতভাৱে হস্তক্ষেপ থাকিব কাৰণ আমেৰিকাই নিবিচাৰে ইৰাণ বা পাকিস্তানৰ হাতত এই পৰমাণু অস্ত্ৰ থাকক আৰু এইয়ে পাকিস্তানৰ আমেৰিকাৰ বিৰুদ্ধে ক্ষতি কৰিব পাৰে দীৰ্ঘদিন ধৰি আমেৰিকাই এই আশংকা কৰি আহিছে কাৰণ চীন আৰু পাকিস্তান এটা মুদ্ৰাৰ ইপিঠি সিপিঠি গতিকে প্ৰধান শত্ৰু আমেৰিকা চীন গতিকে পাকিস্তানৰ হাতত পৰমাণু অস্ত্ৰ ভাণ্ডাৰ থকাটো আমেৰিকাই নিবিচাৰে বিভিন্ন সময়ত ভাৰতক ভাবুকি দি অহা পাকিস্তানক আমেৰিকাই বিভিন্ন সময়ত ভাবুকি বা সকিয়নি দি আহিছে পৰমাণু অস্ত্ৰ ভাণ্ডাৰক লৈ ব্ল্যাকমেইল নকৰিবলৈ সময়ে সময়ে পাকিস্তানক সকিয়াই দি আহিছে আৰু ইৰাণ আক্ৰমণ কৰাৰ মূল উদ্দেশ্যটোৱে আছিল এই পৰমাণু অস্ত্ৰ ভাণ্ডাৰত হাত দিছে ইৰাণে পৰমাণু অস্ত্ৰ ভাণ্ডাৰ মজুত কৰিছে শক্তিশালী কৰিছে ভৰাল টনকিয়াল কৰিছে আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰিয়েই ইজৰাইলৰ সুৰক্ষাৰ প্ৰতি ভৱিষ্যতে আহিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলক সুৰক্ষা কৰাৰ স্বাৰ্থত ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছিল ইজৰাইলে হাত উজান দিছিল আমেৰিকাই ঠিক তেনেদৰে এইবাৰ ইছলামাবাদত আক্ৰমণ চলাব পাৰে বুলি এটা ইংগিত অহাৰ পাছতে ইছলামাবাদত এই মুহূৰ্তত আতংক বিৰাজ কৰিছে কাৰণ ভাৰতেও পৰমাণু ভাণ্ডাৰত আক্ৰমণ কৰিছিল অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লোৱাৰ সময়ত গতিকে ইজৰাইলেও ভাৰতক সমৰ্থন কৰিছিল আৰু সেই ইজৰাইলে আকৌ এবাৰ পাকিস্তান আক্ৰমণ কৰাৰ এই পৰিকল্পনাৰ কথা এই মুহূৰ্তত সন্মুখলৈ অহা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ ইছলামিক বোমাই
যিকোনো মুহূৰ্তত ইজৰাইলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে ইছলামিক বোমাক ইহুদিৰ বাবে অতি বিপজ্জনক বুলি দাবী কৰি আহিছে দীৰ্ঘদিনৰ পৰা ইজৰাইলে আৰু ইজৰাইলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান হয়তো অতি শীঘ্ৰেই হাতত ল'ব পাৰে বেঞ্জামিন নেতানেহুৱে সেই আশংকাও এই মুহূৰ্তত বৃদ্ধি পাইছে জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ